বৰ্তমান আমাৰ পদত চলি আছে যেতিয়া নেকি বৈকুণ্ঠৰ দুজন পাৰিষদ জয় আৰু বিজয় চালিখিদ্ধৰ যোগেদি শাপগ্ৰস্ত হৈ প্ৰথম জন্ম লাভ কৰিব লগা হ'ল হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ সত্য যুগতে। আকৌ সেই হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু ভগৱন্ত বস্তুৱে নিসিংহ ৰূপ ধাৰণ কৰিব লগা হ'ল। হিৰণ্যাক্ষক পঢ়িবৰ কাৰণে বৰাহৰ ৰূপ ধাৰণ কৰিব লগা হ'ল। শান্তি প্ৰতিষ্ঠা কৰিলে। আকৌ তিনি জন্মৰ কাৰণে যিহেতু বাক্য হৈ আছিল, জয় আৰু বিজয়ক ভগৱন্ত বস্তুৱে কৃপাবাণী প্ৰকাশ কৰিছিল। জয় আৰু বিজয়, তোমালোক যিহেতু শাপগ্ৰস্ত হলা, তোমালোকে যদি ভক্তিভাৱে মোক চিন্তা কৰা, 7টা জন্মৰ পিছত বৈকুণ্ঠ ধাম ওলাবহি পাৰিবা। বৈৰভাৱে চিন্তা কৰিলে 3 জন্মতে মোৰ এই বৈকুণ্ঠ ধাম লাভ কৰিব পাৰিবা। যিহেতু বৈকুণ্ঠৰ পাৰিষদ জয় বিজয়, 7টা জন্মলৈ অপেক্ষা কৰাটো বহুত কষ্টকৰ হৈ পৰিল। কিমান সোনকালে পাৰো ঘূৰি আহিব পাৰি, লাগিলে বৈৰভাৱে চিন্তা কৰিম, তথাপিতো আমি অতিব সোনকালে প্ৰভু আপোনাৰ এই বৈকুণ্ঠ ধামত আমি ওলাবহি লাগে। গতিকে প্ৰথম জন্মত হ'ল হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ বীৰ। তেওঁলোকক নিপাত কৰিলে সত্য যুগতে। এটা যুগ আহিল, এটা যুগত সেই হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষই বিশ্বসভা ঋষিৰ গৃহত ৰাৱণ আৰু কুম্ভকৰ্ণ ৰূপে জাত হ'ল। এতিয়া ৰাৱণে ব্ৰহ্মাৰ বৰত বলিয়ান হৈ স্বৰ্গ মৰ্ত্য পাতাল সমস্ত লোকালোকত প্ৰভাৱ বিস্তাৰ কৰিলে, যাৰ প্ৰভাৱত স্বৰ্গৰ দেৱতাসকলে থকাৰ শান্তি নোহোৱা হ'ল, কেনিও যাব নোৱাৰা হ'ল। সকলো দেৱতাৰ ওপৰত প্ৰভুত্ব চলিল। ৰাক্ষস কুলৰ যিজন, যাক নিষ্কুল বুলি কোৱা যায়, সেই ৰাক্ষস কুলৰ এজন প্ৰবল শক্তিশালী, যাৰ নাম দশানন, ৰাৱণ বুলি কোৱা হয়। ৰাৱণৰ অত্যাচাৰত থাকিব নোৱাৰি সকলো ত্ৰিদশ দেৱতাৰ লগ লাগি বিষ্ণু লোক পালেগে। আৰু বিষ্ণুক স্তুতি মিনতি কৰাত ভগৱন্ত বিষ্ণুৱে আশ্বাস দিলে যে মই উন্নতি পলমে দশৰথৰ গৃহত মই 4 অংশে জাত হমগে। হে দেৱগণৰ মধ্যত, হে বৃহস্পতি, মহামান্য বৃহস্পতি গুৰু, তুমিতো মোৰ কথা জানা। দেৱতাসকলে পাহৰিব পাৰে, নাজানিব পাৰে, তুমিতো ভালদৰে জানা। গতিকে মই অতি সোনকালে অযোধ্যাত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন 4 অংশে দশৰথৰ গৃহত জন্ম লওঁগে। ভগৱান কৃষ্ণই পৃথিৱী মণ্ডলত জন্ম কিয় লয়? জব 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 হৈ ধৰম কৈহানি, বাৰহিয়া ধাম অনীতি অভিমানী, করহিয়া নীতি যাই নাহি বরণী, করহিয়া নীতি যাই নাহি বরণী, সুরাই বিপ্র ধেনু
সুরধরণী তব তব প্রভু ধরি বিবিধ সরোরা হরহি কৃপানিধি সজ্জন পীড়া। গীতা গ্ৰন্থটো কৈছে কি বুলি একেটা কথাকে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानम् अधर्मस्य तदात्मानं सृजाम्यहम् परित्राणाय साधूनां विनाशाय दुष्कृतम् धर्म संस्थापनार्थाय संभवामि युगे युगे संभवामि युगे युगे। जब जब हुई धर्म कोई हानि। गोस्वामी तुलसीदास महाराजे लिखिले ग्रंथर ही श्लोक भागर जी तात्पर्य तेने धरणे रामायण ग्रंथत लिखिले जब जब हुई धर्म कोई हानि। जेतिया जेतिया पृथ्वी मंडलत धर्मर हानि হয় बारहि अधर्म अनीति अभिमानी। जेतिया अन्याय अधर्म अनीति प्रबल হৈ উঠে মানুহবোৰ স্বাভাৱিকতে অভিমানী হৈ উঠে। এই অভিমানী মানুহবিলাকে সাধুসন্ত মানুহবিলাকৰ ওপৰত অৰহীয় নীতি যাই নাহি বৰণী এনেকুৱা ধৰণৰ অন্যায় অত্যাচাৰ কৰিবলৈ ধৰে যাক বৰ্ণনা কৰি শেষ কৰিব নোৱাৰি। আৰু তব তব প্ৰভু ধৰি বিবিধ সৰোৰা। তেতিয়া তেতিয়াই প্ৰভু ভগৱন্তই বিভিন্ন ধৰণৰ ৰূপ ধাৰণ কৰি হৰহি কৃপানিধি সজ্জন পীড়া সাধুসন্তসকলৰ দুখ দূৰ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক বিনাশ কৰি আৰু সাধু সমস্তক ভকত বৈষ্ণৱ সমস্তক পৰিত্ৰাণ কৰিবৰ কাৰণে ভগৱন্ত বস্তু যদিও বা আকাৰ নাই তথাপিতো আকাৰ ৰূপ ধাৰণ কৰে। তে ভগৱন্ত বস্তু যদি সদা সৰ্বদাই কাৰণে কাৰণত যদি সাকাৰ নহলহেঁতেন নিৰাকাৰে হৈ থাকিলহেঁতেন তেতিয়াহ'লে ঈশ্বৰ নামৰ বস্তুটোৰ কাৰণে আমাৰ মানুহৰ সমাজত ই এক অবুজ সাঁথৰ নিচিনা হৈ থাকিলহেঁতেন। সেইকাৰণে পঢ়াৰ পৰা মাধৱ গুৰুজনাই এই ভগৱন্ত বস্তু যাৰ নেকি কোনো আকাৰ নাই কিয় আকাৰ ধাৰণ কৰে কিয় ৰূপ ধাৰণ কৰে এই সম্পৰ্কত সেইজোপা ঘোষাত যে ক'লে অবেদৰ গুপুত বিত নাৰায়ণ দয়কৃত হন্তে সাক্ষাতে ভৈলা বিদিত জীৱৰ তাৰণ হেতু নাৰায়ণ প্ৰচাৰিলা নিজ যশোধৰ বিপৰীত। বেদৰ পুত্ৰ বিত্ত নাৰায়ণ ভগৱান কৃষ্ণ। বেদেও যাক চিন্তা কৰি সীমা কৰিবগৈ নোৱাৰে। বেদেও যাক বিচাৰি বিচাৰি পাৰ নাপায়গে। তেনেহেন এজন ঈশ্বৰ যাক ঋষিমুনিসকলে হাজাৰ হাজাৰ বছৰ ধ্যান কৰি কৰিও উপায় উলিয়াবগৈ নোৱাৰে। এনেকুৱা এজন অব্যক্ত ঈশ্বৰ হোৱা স্বত্তেও দৈৱকৃত হন্তে সাক্ষাৎ বিদিত হল। অযোধ্যাত দশৰথৰ গৃহত 4 অংশে বিদিত হল। কেলে জীৱৰ তাৰণ কাৰণে হেতু নাৰায়ণে
বিপৰীত গুঞ্জ প্ৰচাৰ প্ৰসাৰ কৰি জীৱক সংসাৰৰ পৰা পৰিত্ৰাণ দিবৰ কাৰণে অব্যক্ত যদিও ভগৱন্ত বস্তুৱে বেকত হ'ব লগা হয়। তে ৰামচন্দ্ৰ দশৰথৰ গৃহত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি অংশে আবিৰ্ভাৱ হ'ল। ৰামৰ মহিমা যাক বেদেও কৈ সীমা কৰিবগৈ নোৱাৰে, যাক ঋষিমুনিসকলেও চিন্তা কৰি কৰি সীমা কৰিবগৈ নোৱাৰে। ৰামৰ ইমান মহামহিমা। এবাৰ সতীয়ে মহাদেৱ শংকৰক প্ৰশ্ন এভাগ সুধিলে, হে স্বামী, তোমাকতো স্বৰ্গ মৰ্ত্য পাতাল সমস্ত লোকালোকে তোমাকেই সেৱা কৰি থাকে আৰু তোমাকেই সকলোৱে ঈশ্বৰ বুলি জ্ঞান কৰে। ময়ো তোমাকেই ঈশ্বৰ বুলিয়ে ভাবো হে স্বামী, কিন্তু এই কৈলাসৰ নিৰ্জন স্থানত আপুনি কাক ধ্যান কৰি থাকে মনে মনে? নিশ্চয় কিবা এটা বেলেগ কিবা এটা ৰহস্য আছে নেকি? তেতিয়া মহাদেৱ শংকৰে ক'লে, সতী, মইতো জগতৰ ঈশ্বৰ নহয়। কোন? জগতৰ ঈশ্বৰ মোৰ পিতৃ শ্ৰীৰামচন্দ্ৰ। ক'ত? অযোধ্যাত দশৰথৰ গৃহত ৰাম লক্ষ্মণ ভৰত শত্ৰুঘ্ন চাৰি অংশে অৱতীৰ্ণ হ'ল। আৰু বৰ্তমান মা জানকীৰ অন্বেষণত লংকেশ্বৰে জানকীক হৰণ কৰি লৈ গ'ল। আৰু জানকীৰ অন্বেষণ কৰি ৰামচন্দ্ৰ মোৰ পিতৃৰ জগতৰ গোসাঁই মানে সীতাক বিচাৰি ৰাম লক্ষ্মণটো দণ্ডকাৰণ্যত বিচৰণ কৰি আছে। সতীৰ মনত শংকা এটা হ'ল, কি ৰাম কেনেকে ঈশ্বৰ হ'ব? যদি ৰামচন্দ্ৰ জগতৰ গৰাকী হয়, এগৰাকী অবলা তিৰোতাৰ কাৰণে ইমান বাউলিত হৈ ঘূৰি ফুৰিব লাগেনে? নাই নাই নাই, মই এইটো কেতিয়াও মানি ল'ব নোৱাৰো। মহাদেৱ শংকৰে ক'লে, নহয় সতী, তুমি মোৰ কথা মানা, বিশ্বাস কৰা। নাই নাই নাই, তেওঁ যদি ঈশ্বৰে, তেওঁ মানে এই সৰু কথা এটাৰ কাৰণে ঈশ্বৰৰ ওচৰত এগৰাকী তিৰোতাৰ কাৰণে ইমান বলিয়া হৈ ঘূৰি ফুৰে, মই পৰীক্ষা কৰি চাম। মহাদেৱ শংকৰে বাৰে বাৰে বাৰণ কৰিলে, নাই সতী, মোৰ কথা তুমি মানাচোন। নাই, মই পৰীক্ষা কৰি চাম। যেতিয়া পৰীক্ষা কথাটোকে সতীয়ে বাৰে বাৰে দোহাৰিলে, মহাদেৱ শংকৰে কিন্তু গম পাই গ'ল, সতীৰ কিন্তু অৱস্থা ভাল নহ'ব। ঠিক আছে, তুমি যদি মোৰ কথা বিশ্বাস কৰা নাই, ৰাম লক্ষ্মণ দুয়ো জানকীক বিচাৰি হাবাথুৰি খাইছে, দণ্ডকাৰণ্যত বিচৰণ কৰি আছে, কি পৰীক্ষা লোৱা, যোৱা পৰীক্ষা লোৱাগে। সতী গ'ল আৰু যে অৰণ্যৰ মাজে মাজে ৰাম আৰু লক্ষ্মণ আহি আছে। সতীয়ে দেখিলে কিছু নীলগৰ পৰা ৰাম লক্ষ্মণ আহি আছে, ঠিক আছে, মই সীতাৰ ৰূপটো ধাৰণ কৰোঁ, চাম আজি কিমানৰ গৰাকী। এই বুলি সতীয়ে নিজৰ সতীৰ ৰূপটো বৰ্জন কৰি অবিকল সীতাৰ ৰূপটো ধাৰণ কৰিলে। গৈ আছে আগবাঢ়ি, সীতাকেতো ৰামে বিচাৰি আহিছে, সীতা এতিয়া নিজে ৰামৰ ওচৰলৈ আগবাঢ়ি গৈছে, কোনো বিকাৰ নাই আৰু কোনো চিন্তা নাই, মানে সতীয়ে সীতাৰ ৰূপ ধাৰণ কৰি গৈ আছে। ৰাম লক্ষ্মণ আহি আহি যেতিয়া নেকি জেৰেক্স কপি সীতা ওচৰ পালেহি, লাহেকে মাত লগালে ৰামচন্দ্ৰ গোসাঁয়ে, মা, আপুনি ত্ৰিলোচনক এৰি অকলশৰে আজি ইয়াত, এই বুলি যেতিয়া কৈ দিলে, সম্বোধন ধৰিছে, মা, আপুনি ত্ৰিলোচনক অকলশৰে অৰণ্যৰ মাজত
এই বুলি যেতিয়া কৈ দিলে মানে একেবাৰে গুৰিতে ধৰি দিলে নহয় সত্যে মানে ৰামৰ চাব নোৱাৰা হ'ল মই কি সপোন নে দিঠক নে কি হ'ল ৰাম লক্ষ্মণ লগত ধৰি খিতাও ইফালে ৰামৰ ফালে সন্মুখে চাব নোৱাৰা হ'ল লজ্জাবোধ হ'ল উত্তৰ ফালে চালে ৰাম লক্ষ্মণ খিতা পূব দিশে চালে ৰাম লক্ষ্মণ খিতা দক্ষিণ দিশে চাইছে ৰাম লক্ষ্মণ খিতা মানে নৈৰিত ইখান অগ্নি বায়ু ঊৰ্ধ অৰ্ধ সৰ্বতো দিশতে কেৱল ৰাম লক্ষ্মণ খিতা ৰাম লক্ষ্মণ খিতা ৰাম লক্ষ্মণ খিতা অকণমান আগলৈকে ৰাম আৰু লক্ষ্মণকে দেখিছিলে এতিয়া লগত খিতাও আমাৰ যে কয় যে মূৰ ৰচন্দাই কৰিছে মূৰ ঘূৰাইছে বুলি সতী মানে মূৰ গ'ল নহয় মানে সতীয়ে এনেকুৱা এটা অৱস্থা হ'ল মানে বহি দিলে আৰু চকুটো মুদি চকুখন মুদি সতী বহি দিলে ভগৱান ৰামচন্দ্ৰই ভাবিলে বৰ ডাঙৰ কথা হ'ব ইমান এটা মায়া সম্বৰণ কৰা ভাল নহ'লে মহাদেৱ শংকৰৰ ওচৰত মই অপৰাধী হ'ম সতীয়ে চকু মুদি বহি আছে ৰাম নাই লক্ষ্মণ নাই সীতাও নাই পূব দিশে নাই পশ্চিম দিশে নাই নৈ দিশান অগ্নি বায়ু কোনো দিশত ৰাম লক্ষ্মণ এতিয়া সীতা অদৃশ্য হৈ গ'ল নাইকিয়া হ'ল ৰাম সতীয়ে চেতন পালে পাই দেখিলে যে ৰাম লক্ষ্মণ সীতা কোনোই নাই মনত বিলকুল বেজাৰ লাগিল যে মই স্বামীৰ হাত বচন নুসুধি প্ৰভু ৰামচন্দ্ৰক মই পৰীক্ষা কৰিবৰ কাৰণে আহিলোঁ বৰ লাজে দুখে সতী আৰু কৈলাশৰ ফালে ৰাস্তা ল'লে মহাদেৱ শংকৰৰ ওচৰ পালেগে মহাদেৱ শংকৰে সুধিলে পৰীক্ষা ল'লা নাই স্বামী আপোনাৰ কথাকে মান্যতা কৰি মই নীলগৰ পৰাই সেৱা হাতীহে ধৰি আহিলোঁ মহাদেৱ শংকৰে কি যে আইসকলক এটা কলংক দিছে দেই মহাদেৱ শংকৰে যে নাৰী জাতি কি যে মিছলীয়া সেইখিনিতে পৰীক্ষাটো লৈ এইডোখৰত দিলেহি কৰি যে নাই স্বামী মই পৰীক্ষাৰ কি নীলগৰ পৰা আপোনাৰ কথা মানি সেৱা ভাগে জনালো ইমান মিছা কথা নম্বৰ 2 নম্বৰ সতীয়ে পৰীক্ষা ল'লেগে ৰামচন্দ্ৰ গোসাঁই মোৰ পিতৃ আৰু মা জানকী মোৰ মাতা মোৰ মাতৃৰূপ ধাৰণ কৰিলে মই কেনেকে অৰ্ধাংগিনী হিচাপে গ্ৰহণ কৰোঁ নাই নহ'ব আৰু মই আজিৰ পৰা এনেই মোৰ লগত আছে থাকক আৰু সতী কিন্তু মই আজিৰ পৰা সতীক মোৰ অৰ্ধাংগিনী হিচাপে মই মানে সম্বন্ধ মানে মনে মনে ডাইভৰ্চ কৰি দিলে নেমাতেও নহয় আগৰ দৰে মাত বোল নকৰা হ'ল মহাদেৱ শংকৰে মুখলৈও বগা নোচোৱা হ'ল যেতিয়া মানুহগৰাকীক মানুহজনে আগৰ দৰে মাত বোল নকৰা হ'ল মুখৰ ফালে নোচোৱা হ'ল হাঁহি এটা মাৰি কথা এষাৰ নকয় যেতিয়া একেবাৰে শিথিল হৈ গ'ল পৰিৱেশটো সতীয়ে কিন্তু গম পাই গ'ল হৰি মোৰতো মহাপাপ হ'ল মই স্বামীয়ে বাৰণ কৰা স্বত্তেও মই জগতৰ এগৰাকী ৰামচন্দ্ৰ ভগৱান গোসাঁইক মই পৰীক্ষা কৰিলোঁ আৰু যাৰ কাৰণে নেকি মোক স্বামীয়ে আজি পৰিমিত মোৰ সেইদিন ধৰি মোৰ লগত পতি পত্নীৰ যিটো সম্বন্ধ সেইটো নোহোৱা হৈ গ'ল নাই মই আৰু জীয়াই থাকিব নাপায় মই জীয়াই থাকিব নাপায় এই বুলি সতীয়ে কিন্তু মনে মনে ভাৱ পোষণ কৰিলে শুনিলে পিতাৰ গৃহত যজ্ঞ পাতিছে এয়াই মোৰ সোণালী সুযোগ সেই যজ্ঞৰ স্থলীলে নিমন্ত্ৰণ নাছিল মহাদেৱ শংকৰক জোঁৱায়েকক দক্ষ শহুৰেকে তৎসত্ত্বেও সতীয়ে যোৱাৰ সিদ্ধান্ত ল'লে এই কাৰণে কাৰণ তালৈ গ'লে স্বামী নিন্দা হ'বই আৰু হ'লে মই দেহ ত্যাগ কৰাৰ সুবিধাকণ ল'ব পাৰিম এইটো হ'ল স্বামী নিন্দা সহন কৰিব নোৱাৰি
দক্ষৰ যজ্ঞত সতীয়ে দেহ ত্যাগ কৰিলে। ই দ্বিতীয় কাৰণ। প্ৰথম কাৰণটো হ'ল ৰামচন্দ্ৰ গোসাঁইক পৰীক্ষা কৰিবলৈ যোৱা। গতিকে দক্ষৰ গৃহত যেতিয়া দেহ ত্যাগ হ'ল, সতীয়ে জন্ম ললেগে হেমৱন্ত গিৰিৰাজৰ গৃহত মইনাকৰ উদৰত পাৰ্বতী ৰূপে। পাৰ্বতী ৰূপে যেতিয়া দ্বিতীয় মহাদেৱ শংকৰৰ লগত মিলন হ'ল, হোৱাৰ পিছত কিন্তু সতীৰ মানে পূৰ্বজন্মৰ কথাবোৰ মনলৈ আহি গ'ল। হৰি হৰি, মই সেই ৰামচন্দ্ৰ গোসাঁইক মই পৰীক্ষা কৰিবলৈ গৈ মোৰ যি বিলাই হ'ল, হৰি হৰি, মই এইবুলি আৰু সেই ভুল কেতিয়াও নকৰোঁ। স্বামী, মোক আপুনি এইবাৰ কেৱল ৰামচন্দ্ৰৰ গুণ যশমুখ একাধাৰে শুনাব লাগে। হে স্বামী, ৰাম নামৰ মহিমাৰ সম্পৰ্কে মোক অকমান কৃপা কৰকচোন। তেতিয়া মহাদেৱ শংকৰে আচৰিত হৈ কৈ উঠিল, পাৰ্বতী, ৰামচন্দ্ৰৰ ৰাম নামৰ মহিমাৰ সম্পৰ্কে স্বয়ং ৰামচন্দ্ৰ প্ৰভুৱেও নাজানে। কৃষ্ণ গোসাঁই কৃষ্ণ নামৰ গুণ যশৰ বিষয়ে স্বয়ং ভগৱানে কৃষ্ণই নাজানে। এতিয়া মই কেনেকৈ ক'ম বাৰু? মোৰ বাস্তৱ জীৱনত মই যি বুজি পাইছো মই তাকেহে তোমাৰ আগত ক'ব পাৰিম। বোলে ক'বলৈ হওক, তাকে ক'বলৈ হওক। তেতিয়া শংকৰে ৰাম নামৰ মহিমাৰ সম্পৰ্কে কি বুলি কৈছে মন কৰিব লগা। নাম পাৰ্বতী চোৱাচোন, নাম প্ৰভাৱ, নাম প্ৰভাৱ শম্ভু অবিনাশী, সাজে মঙ্গল মঙ্গল ৰাশি। পাৰ্বতী চোৱাচোন, মোক যে লোকালোক স্বৰ্গ মৰ্ত্য পাতাল তিনিও লোকত যে মোক অবিনাশী ঈশ্বৰ বুলি লোকালোকে যে পূজা অৰ্চনা কৰে, প্ৰকৃততে মই অবিনাশী জানো? মই অবিনাশী নহয়। মই অনন্ত কোটি ব্ৰহ্মাণ্ড আছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ প্ৰত্যেকখন ব্ৰহ্মাণ্ডত এজন ব্ৰহ্মা, এজন বিষ্ণু, এজন ৰুদ্ৰ থাকে। সেই অনন্ত কোটি ব্ৰহ্মাণ্ডৰ কোনোবা এখন ব্ৰহ্মাণ্ডৰে মই এজন ৰুদ্ৰ। মইতো ঈশ্বৰ নহয়। তথাপিতো মানুহে মোক যে ঈশ্বৰ তুল্য জ্ঞান কৰে, কেলে কৰে জানা? আৰু মই বিনাশী ক্ষণভংগুৰ হোৱা স্বত্তেও মই অবিনাশী পদ প্ৰাপ্ত হৈ গ'ল। কাৰ কাৰণে জানা? নাম নাম প্ৰভাৱ শম্ভু অবিনাশী। মই ৰাম নামৰ প্ৰভাৱতে আজি বিনাশী ভোলানাথ শিৱ শংকৰে অবিনাশী পদ প্ৰাপ্ত হৈ গ'ল। আৰু সতী চোৱাচোন, মোৰ যে শৰীৰত ভস্ম ধূলা, মানুহেনো শৰীৰত ভস্ম ধূলা সানিব লাগে নে? মই সানিছো। আৰে কঁকালত ব্যাঘ্ৰ চৰ্ম মইতো পিন্ধিছো, শিৰত জটা, গলত নৰমুণ্ড মালা আৰু কণ্ঠৰ সৰ্পৰ অলংকাৰ, হাতত ডম্বৰু ত্ৰিশূল। গতিকে মোৰ এই ৰূপ হ'ল অমাংগলিক ৰূপ। কেনেবাকে যদি ৰাতি মানুহে দেখে ভয়ত প্ৰাণ যাব। এই অমাংগলিক ৰূপ হোৱা স্বত্তেও সাজে অমঙ্গল মঙ্গল ৰাশি, মই সজাই লোৱা অমাংগলিক আ অলংকাৰ হোৱা স্বত্তেও সব মাংগলিক আ অলংকাৰ হৈ গ'ল লোক সমস্তৰ মাজত। ৰাম নামৰ মহিমা ইমান মহান।